স্বাস্থ্য দীৰ্ঘ জীৱন আৰু সঞ্জীৱনীৰ আজি অনুষ্ঠানটো সঁচাকৈ হ'বলৈ গৈ আছে ব্যতিক্ৰম কিয়নো এটা দশক নহয় দুটা নহয় চাৰিটাকৈ দশক পাৰ কৰা এগৰাকী অভিজ্ঞ জ্যেষ্ঠ চিকিৎসক আমাৰ লগত আছে আজি আমাৰ অনুষ্ঠানটোৰ জৰিয়তে আজি আসলতে কেৱল বেমাৰৰ কথা নহয় আসলতে তেওঁৰ যি লাইফ জাৰ্নি আসলতে তেওঁৰ পৰা শিকিবলগীয়া বহুখিনি আছে তেওঁ বয়সত যথেষ্ট বয়োজ্যেষ্ঠ এগৰাকী সুচিকিৎসক সেই সময়ৰ চিকিৎসা বিজ্ঞান আৰু বৰ্তমান সময়ৰ চিকিৎসা বিদ্যাৰ মাজত পাৰ্থক্য বা আজিকালি লোকসকলে আসলতে বহু ৰং ট্ৰিটমেণ্টৰ সন্মুখীন হয় ভুল চিকিৎসাৰ সন্মুখীন হয় বলি হয় গতিকে তাৰ মূল কাৰণ কোন মূল কাৰণ কি বা তাৰ বাবে দায়ী কি আৰু আসলতে আজিকালি এছাম অভিভাৱকে নিজৰ সন্তানক আসলতে ডক্টৰ বনোৱাৰ সপোন দেখে কিন্তু সন্তানসকলক কেৱল ডক্টৰ ডিগ্ৰীটোৰ বাবেহে জোৰ কৰে বা ক'বলৈ বিচাৰে প্ৰাউড কৰি ক'ব বিচাৰে যে মোৰ সন্তান ডক্টৰ গতিকে কিন্তু সেইটো জানো শুদ্ধ কথা কেৱল ডক্টৰ বুলি ক'ব পৰাটোৱে গৌৰৱৰ কথা নহয় আসলতে মূল ভালদৰে কি চিকিৎসা সেৱা সমাজৰ বাবে আগবঢ়াইছে সেইটোহে আসল কথা গতিকে আজি শিকিব লগা বহুত কথা আছে আজি আসলতে বয়সত তেওঁ যথেষ্ট জ্যেষ্ঠ হয় জ্যেষ্ঠ চিকিৎসক আসলতে চাৰিটা দশক পাৰ কৰা এগৰাকী চিকিৎসক সেই সময়ৰ চিকিৎসক তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম চিকিৎসা বিদ্যাৰ কথা বৰ্তমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা বৰ্তমান চিকিৎসা বিদ্যাত কি আসলতে পাৰ্থক্য হৈছে সকলোখিনি কথা পাতিম আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আসলতে মই আশাবাদী যে আপোনালোকৰ নিশ্চয় কামত আহিব বা প্ৰতিগৰাকী অভিভাৱক সজাগ হ'ব যিগৰাকী চিকিৎসকে আসলতে যিটো সময়ত চিকিৎসাৰ বাবদ আসলতে মাচুল আছিলে দেখুৱাৰ ফিজ আছিলে মাথো 5 টকা সেই সময়ৰে চিকিৎসক আছিল তেওঁ আৰু যি সময়ত 5 টকা থকাৰ সময়ত তেওঁ মাথো লোকসকলৰ পৰা 2 টকা লৈছিল যদি এতিয়া ধৰি লওক আপোনাৰ বেমাৰ দেখুৱাৰ মাত্ৰকে 500 টকা আপুনি দিব লাগে ফিজ তেওঁ 500 টকা নলয় তেওঁ যোনে যেনেকৈ পাৰে আধা দাম দিলেও তেওঁ কোনো কৰিবলগীয়া একো প্ৰশ্ন নাই তেওঁ মাথো এটা কথাই কয় যে মৰাৰ সময়ত যদি ধন লগত লৈ যাব কেৱল জীৱনত আৱশ্যকখিনি হ'লেই যথেষ্ট গতিকে সেই বাক্যশাৰী আখৰে আখৰে মানি তেওঁ নিজৰ মাতৃৰ আদৰ্শ হিচাপে লৈ তেওঁ আচলতে সমাজৰ বাবে সেৱা আগবঢ়াই গৈ আছে আৰু গতিকে তেওঁ কোনো পইচাৰ প্ৰতি বা টকাৰ প্ৰতি নহয় তেওঁ আচলতে সেৱা চিকিৎসা সেৱা প্ৰকৃত অৰ্থত কি হয় সেয়াই দাঙি ধৰিলে আৰু এই ধৰণৰ ব্যক্তিসকলৰ আদৰ্শ ল'বলৈ আজি সঞ্জীৱনীৰ এই বিশেষ অনুষ্ঠানটো আৰম্ভ কৰোৱা হওক আৰু তাৰ পিছতে এতিয়া মই কেইটামান ভিডিঅ' ক্লিপ দেখাম যিটো ক্লিপ দেখাৰ মাত্ৰকে আপুনি গম পাব যে তেওঁ এগৰাকী বয়সত অত্যন্ত জ্যেষ্ঠ ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ পৰা আমাৰ শিকিবলগীয়া কিমানখিনি কথা আছে চাওঁ আহক আজিৰ সঞ্জীৱনীৰ এই বিশেষ প্ৰতিবেদন হয় দৰ্শকসকল মই ইতিমধ্যে কৈছোঁ আচলতে আজি ক'ত উপস্থিত হৈছোহি আজি আমাৰ লগত ইতিমধ্যে দেখা পালে আমাৰ লগত আছে আচলতে জ্যেষ্ঠ চিকিৎসক ডাক্তৰ মনোৰঞ্জন দাস তালুকদাৰ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ থেংক ইউ
আচলতে মই ইতিমধ্যে কৈছোঁ এটা দশক বুলি ক'ব পাৰি, এটা দশক পাৰ কৰি এতিয়াও ৰাইজৰ সেৱাত ব্ৰতী আছে ছাৰ, আৰু লগতে আজি দিন ধৰি আজি যিটো দিন বৰ্তমান সেই দিনতো আচলতে প্ৰতিগৰাকী লোকৰ প্ৰতি মানৱ সেৱা আগবঢ়াই আহিছে। আৰু মই ইতিপূৰ্বে মই কৈছোঁৱেই তেওঁৰ যিখিনি আচলতে চিনাকি পৰ্বটো মই ক'লোৱেই, গতিকে মই পোনে পোনে তেওঁৰ কাষত যাব চেষ্টা কৰিম। আচলতে সঁচাকৈয়ে আজি সৌভাগ্যৰ দিন আপোনাৰ এটা এনেকৈ সাক্ষাৎকাৰ কৰিবলৈ পায়। আমি শুনি আছোঁ আপোনাৰ কথা আৰু বহু লোকে দেখিও আছে আপুনি মানুহক ইমানখিনি সহায়ো কৰি আহিছে। পোনপ্ৰথমে আপোনাৰ আজি লাইফ জাৰ্ণিটোৰ বিষয়ে জানিব চেষ্টা কৰিম। আপোনাৰ প্ৰথমে ঘৰ ক'ত আছিলে, অসমতে আছিলেনে? মইতো অৰিজিনেল অসমৰেই, অসমৰ বাংলাভাষী জিলা চিলেট আছিল, এই চিলেটত মোৰ জন্ম। কাজে আমার জন্ম লেখাপড়া শিক্ষা তো অসমত আছে। মেট্রিকলৈকে তো আমি অসমৰ সব কিবা কৰিছোঁ। তাৰপিছতো সেইটো পাকিস্তানত গুচি গ'ল। পাকিস্তান চিলেট জিলাৰ অকল চিলেট জিলাৰ কাৰণে তেতিয়া এটা ৰেফাৰেণ্ডাম হৈছিল। ৰেফাৰেণ্ডামে তাত মুছলিম মেজৰিটি থকাৰ কাৰণে সেইটো পাকিস্তানৰ ভাগত পৰি গ'ল। তাৰপিছৰ পৰাতো আমি ৰিফিউজি আহিলোঁ। ৰিফিউজি আহি আমি টেম্পৰাৰী হিচাপে কৰিমগঞ্জত থাকিলোঁ। কৰিমগঞ্জ এতিয়া মই পাহৰি গৈছোঁ, তেতিয়া আছিলোঁ। তাৰপিছত লেখা পঢ়া কৰিবৰ কাৰণে কলিকতালৈ গ'লোঁ। তো কলিকতাত গৈ তেতিয়া মোৰ স্কুলত লেখা পঢ়াৰ ৰেকৰ্ড ভালেই আছিল। মই অসমীয়াতেই চব স্কলাৰশ্বিপবিলাক পাইছোঁ। পাঠশালা স্কুলত মই স্কলাৰশ্বিপ পাইছিলোঁ, এম ই স্কুলত মই স্কলাৰশ্বিপ পাইছিলোঁ, হাই স্কুলত মই স্কলাৰশ্বিপ পাইছিলোঁ। তাৰপিছততো ৰিফিউজি হৈ কলিকতালৈ গ'লোঁ। তাৰপৰা 1952 মই এতিয়া টেকনিকেল কিবা লাইনত যোৱাৰ আৱশ্যক হ'ল। হোৱাৰ কাৰণে মোৰ মাক সুধিলোঁ যে মই ইঞ্জিনিয়াৰিং পঢ়িম না ডাক্তৰী পঢ়িম, কাৰণ মোৰ ৰেকৰ্ড ভাল থকাৰ কাৰণে এডমিশ্যনৰ কাৰণে মোৰ দুশ্চিন্তা নাছিল। আগৰ দিনত আজিৰ নিচিনা এনেকুৱা টেষ্ট ফেষ্ট নাছিল, অকল ৰেকৰ্ডৰ উপৰি চব হৈ গ'ল। তেতিয়া মোৰ মায়ে ক'লে ডাক্তৰী পঢ়াটোৱে ভাল, কাৰণ তাতে মানুহৰ সহায় কৰাৰ সুবিধা থাকে। মানুহৰ লগত যদি কিবা উপকাৰ কৰিব লাগে তেন্তে আটাইতকৈ ভাল ডাক্তৰী। এই মাৰ কথা শুনি মই কলিকতাত নীলৰতন চৰকাৰ মেডিকেল কলেজত 1952 জুন মাহত ফাৰ্ষ্ট ইয়াৰত ভৰ্তি হ'লোঁ 1952। তাৰপিছত লেখাপঢ়া কৰি ওলাই অহাৰ পিছত যিহেতুকে মোৰ দেউতা যিহেতু কৰিমগঞ্জতে আছিল, তেতিয়া প্ৰথমটো সেইটো কৰাৰ পিছত ভাবিলোঁ এটা চাকৰি কৰিব লাগে, কাৰণ আমিতো ৰিফিউজি মানুহ, আমাৰতো ঘৰ বাৰী কিবা নাই, এটা কিবা কৰিব লাগে। তো সেই হিচাপত চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচত সোমালোঁ। তেতিয়া চেণ্ট্ৰেল বেছ একদম নতুন তৈয়াৰ হৈছে। চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচত সোমাই, কাৰণ মই একেলগে 4টা চাকৰি পাইছিলোঁ। তাৰ ভিতৰত বিচাৰ কৰি দেখিলোঁ চেণ্ট্ৰেল হেল্থ ছাৰ্ভিচ মোৰ পক্ষে ভাল হ'ব, কাৰণ তাতে দৰমহা চৰমহা বহুত বেছি পোৱা যায়। তো সেইটোতো সোমালোঁ। সোমোৱাৰ পিছত 5 বছৰমান চাকৰি কৰিলোঁ, কিন্তু মই যিটো উদ্দেশ্য লৈ চাকৰিত সোমাইছিলোঁ সেইটো উদ্দেশ্য ভালদৰে সফল নহ'ল। কাৰণ তেতিয়াতো এডমিনিষ্ট্ৰেশ্যন তেনেকুৱা নাছিল। তেতিয়া চৰকাৰী নিয়ম কানুনৰ ভিতৰত থাকি আমাৰ চলিবলগীয়া হয়। মোৰ যিটো ইচ্ছা সেই ইচ্ছা সেইটো কৰিব নোৱাৰোঁ। 5 বছৰৰ অলপ বেছি হৈছিল, হোৱাৰ পিছত মই চাকৰি এৰি দিলোঁ। চাকৰি এৰি এই যে লংকা আছে, হোজাই লংকা, এই লংকাত গৈ প্ৰেক্টিছ আৰম্ভ কৰিলোঁ, প্ৰাইভেট প্ৰেক্টিছ। তাতে প্ৰাইভেট প্ৰেক্টিছ
তো এইবিলাক সৰু জেগাতো জনা শুনা বেছি মানুহৰ লগত হৈ গ'ল। কিছুমানে মোক ধৰি ধৰি পলিটিক্সতো নমাই দিলে। পলিটিক্সতো জড়িত আছিলে নেকি? পলিটিক্সত অলপ চলপ কৰি মই হয়তো কৈ আছোঁ। পলিটিক্সত সোমাই তেতিয়া লংকা তেতিয়া টাউনো হোৱা নাই, এতিয়া গাঁৱহে আছিল। বজাৰ আছিল ডাঙৰ, কিন্তু টাউন হোৱা নাছিল। তেতিয়া মোক মানুহে জোৰজবৰদস্তি কৰি প্ৰেচিডেণ্ট বনাই দিলে, পঞ্চায়তৰ প্ৰেচিডেণ্ট। পঞ্চায়তৰ প্ৰেচিডেণ্ট বনাৰ ফলত ডিষ্ট্ৰিক্ট অফিচৰ লগতো যোগাযোগ কৰিবলগীয়া হয়, ডিচিৰ অফিচত অহা যোৱা কৰিবলগীয়া হয় ইত্যাদি ইত্যাদি। কিন্তু তেতিয়া মই তাতে নিৰাশ হ'লোঁ। চাকৰি যেনেকৈ মই নিৰাশ হৈছিলোঁ, সেই পলিটিক্স গৈ নিৰাশ হ'লোঁ। কাৰণ মই অলপ একদম সৰুৰ পৰাই অলপ সাম্যবাদৰ মেণ্টেলিটি মোৰ আছিল। সেইকাৰণে গৰীব দুখীয়াৰ প্ৰতি চিৰদিনী মোৰ আকৰ্ষণ এটা আছিল। আৰু কৰাপশ্যন মোৰ বহুত বেয়া লগা বস্তু। তেতিয়া কাম কৰিবলৈ যাই দেখিলোঁ আৰে চৰকাৰী টকা গ্ৰাণ্ট দিয়ে টকা, সেই টকা চৰকাৰী অফিচলৈ আনোতেও তাতেও ভাগ বাটোৱাৰা দিব লাগে, নহ'লে নহয়। চব চেংচন কৰিছে, কিবা কৰিছে, 100 টকা চেংচন কৰিছে, তাৰপিছতো খুব বেছি হ'লে 75 টকা দিলে, বাকী 75 টকা সেইটো চাইছে। তেতিয়া নগাঁৱৰ এজন ডিচি আছিল, খুব ইণ্টেলিজেণ্ট মানুহ বুলি মোৰ ধাৰণা। তেওঁৰ লগত কথা পাতে মই বহুত ভাল পাইছিলোঁ, একদম খুব ইণ্টিমেট ফিল কৰিছিলোঁ। সেইকাৰণে মই ভাবিলোঁ কিবা কাম কৰিম এতিয়া। কিন্তু 6 মাহ নাযাওঁতেই গম পালোঁ এইটোতো মোৰ মতৰ লগত নিমিলো, মোৰ দ্বাৰা নহ'ব, এই পলিটিক্স মোৰ দ্বাৰা নহ'ব। মই ৰেজিগনেশ্যন দিলোঁ। মোক বন্ধু বান্ধৱ বহুতে মোক ক'লে এতিয়া বেয়া হ'ব কথাটো, কাৰণ হ'ল এতিয়া ইমাৰ্জেঞ্চিৰ সময়, 1974-75 এনেকুৱা সময়। তো এইটো মোক জেলত দি দিব, বোলে জেলত দিলে দিব, কিন্তু মইতো সহ্য কৰিব নোৱাৰিম। চৰকাৰৰ কামৰ কাৰণে চৰকাৰী টকা চৰকাৰী তহবিলৰ পৰা আহিব আৰু সেইটোৰ পৰা ভেটি দিব, সেইটো মই নোৱাৰিম। যি হ'ব হ'ব, মই চিধা ৰেজিগনেশ্যন দিলোঁ। মই এইটো কৰা আমাৰ পক্ষে সম্ভৱ নহয়, দয়া কৰি মোক এই যে দিলোঁ অৱশ্যে একো একশ্যন লোৱা নাছিল, কাৰণ ক'লেই নহয় যে একচুৱেলি যিজন ডিচি আছিল তেতিয়া তেওঁ খুব ভাল ইণ্টেলিজেণ্ট মানুহ আছিল। তেওঁ বুজিছে মোক, তেওঁ 1 বছৰ মোক চিনি পাইছে যে মই কি কৰিছোঁ। মই নিজৰ কাৰণে কেতিয়াও কিবা এটা কথাও মই কোৱা নাই, যি কৈছোঁ পাব্লিকৰ কাৰণে গৈছোঁ, আহিছোঁ, কথা কৈছোঁ। মোৰ সেই পানিছমেণ্টটো পোৱা নহ'ল। তাৰপিছত 75ত ইমাৰ্জেঞ্চিৰ সময়ত মই হেৰি কৰিলোঁ, ৰেজিগনেশ্যন দিলোঁ। দিয়াৰ পিছত মই দেখিলোঁ যে চিন্তা কৰি যে এতিয়াতো ইয়াৰ মানুহ মোক বেয়া পাব, কাৰণ তেওঁলোকে মোক জোৰজবৰদস্তি কৰি প্ৰেচিডেণ্ট বনাই দিছে। আচলতে সকলোৱে চায় যে অলপ ভাল এটা কিবা হওক, আগতেও যিটো হৈছে চাইছে সেইবিলাকেতো ক'লেতো বহুত কিবা কিবি কথা কোৱা যায়। এই যিটো গাঁও সভাৰ মাধ্যমে যিবিলাক বস্তু বাহিনী আহিছে, সেইটো ଯେଉଁ প্ৰেচিডেণ্ট হৈছে বা ছেক্ৰেটাৰী হিচাপে হৈছে, তেওঁলোকে সেইটো ভাগ বাটোৱাৰা লৈ ইয়াৰ পৰা মানুহৰ যিটো এনে পাব লাগে চৰকাৰে সেইটো নাপায়। এইবিলাক দেখি দেখি মোৰ একদম বেয়া হৈ গ'ল। ইতিমধ্যে এইবিলাক মানুহেতো মোক বেয়া পাব, কাৰণ ভাবিব যে ভালেৰ কাৰণে তেওঁক দিলোঁ, তেওঁ সেইকাৰণে কৰে না, তেনে মই ইয়াত থাকিব নোৱাৰিম। অৱশ্যে তেওঁৰ লগত কাৰো কিবা হোৱা নাই, মোক এতিয়াও কাৰো লগত কিবা অসুবিধা হোৱা নাই। মই তেতিয়াই মোৰ মা দেউতাক তাতে থাকিল আৰু মই ইয়াতে মোৰ পৰিয়ালো থাকিল, তাতেই থাকিল। মই অকলে গুৱাহাটীত আহিলোঁ 1976। এই 1976 গুৱাহাটীত আহি
ইয়াতে প্ৰেক্টিছ কৰা শুৰু কৰিলোঁ। তো 1976-ৰ পৰা মই গুৱাহাটীত। আৰু এতিয়া আচলতে প্ৰতিগৰাকী লোকৰ ক্ষেত্ৰতে আপুনি যিটো ফিজ লয়, প্ৰত্যেকগৰাকী লোকৰ আচলতে সুবিধাৰ্থে তেওঁ কেতিয়াও ফুল পে'মেণ্ট নলয়। যিটো ফিজ থাকে তাৰ আধা লয়, যোনে যেনেকৈ পাৰে সেনেকৈয়ে দিব বিচাৰে। গতিকে কি ক'ব? প্ৰথমে যিহেতু লংকাত যেতিয়া মই প্ৰেক্টিছ শুৰু কৰিছিলোঁ, মোৰ প্ৰিন্সিপাল কৰোঁ নহয়, মই বৰাবৰ এইটোৱে আছিল যে নাই, মই মৰাৰ সময়তো টকা লৈ যাব নোৱাৰোঁ, কিন্তু টকাৰ মোৰ আৱশ্যক আছে। কাৰণ মই বিয়া কৰিছোঁ, পৰিয়াল বনাইছোঁ, সিহঁতেতো খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে, খোৱা বোৱাৰ ব্যৱস্থা কৰিব লাগে। তেনেহ'লে সেইকাৰণে যিটো আৱশ্যক মোৰ আৱশ্যকৰ বেছি মই কেতিয়াও নোৱাৰোঁ। তো মোৰ দুটা ল'ৰা এটা ছোৱালী। তো মোৰ ডাঙৰ ল'ৰাটো ইঞ্জিনিয়াৰ, শিলচৰ ৰিজিয়নেল ইঞ্জিনিয়াৰিং কলেজৰ পৰা ডিগ্ৰী হয়, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। সৰু ল'ৰাটো ডাক্তৰ, সিও তাক এডমিশ্যন হ'ল ডিব্ৰুগড়ত, কিন্তু তেতিয়াই ইমান মাৰাত্মক ৰেগিং আছিল, তাত তিষ্ঠিব নোৱাৰিলে। তাৰপিছত চেঞ্জ কৰি সি শিলচৰত গ'ল। যি হ'ল, একজন ইঞ্জিনিয়াৰ হ'ল, একজন ডাক্তৰ হ'ল। এজনী মাত্ৰ ছোৱালী, তাইক জেনেৰেল লাইনতে দিলোঁ। তাই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA পাছ কৰিছে। এই মোৰ কৈছোঁ মোৰ এইখিনি মোৰ আৱশ্যক, এইখিনি মোৰ আৱশ্যক। মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ'ল যাতে আমাৰ নিজৰ কামৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে, সেইটো যাতে নহয় মই লক্ষ্য ৰাখিব। বাকী এক পইচা মোৰ বেছি নালাগে। সেইকাৰণে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ প্ৰেক্টিছ, তেতিয়া MBA BBS ডাক্তৰৰ ফি আছিল তেতিয়া 5 টকা, কিন্তু মই 2 টকা লৈছোঁ। 2 টকা লৈছোঁ, 5 টকাৰ জেগাত মই 2 টকা লৈছোঁ। কাৰণ কি, এতিয়াতো মানুহে বিশ্বাস নকৰিব, দেশ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ আমলত যেনেকুৱা আছিল এতিয়া তেনেকুৱাতো নাই। কাৰণ মানুহৰ যে অভাৱ, অভিযোগ, দুখীয়া অৱস্থা, সেইটো কিন্তু যি নহওক তেনেকুৱা বেয়া কিন্তু নাই। এতিয়া বহুত উন্নতি হৈছে। এতিয়া মানুহে নাখায়, মানুহৰ মৰাৰ সংখ্যা খুবেই কম, পৰিৱৰ্তন হৈছে। কিন্তু তেতিয়া যি সময় আমি যেতিয়া জীৱন যাপনৰ যে লৰাই আৰম্ভ কৰিছোঁ, তেতিয়া অৱস্থা বহুত বেয়া আছিল। সেইকাৰণে দেখিলোঁ নাই, মই হিচাপ কৰি দেখিলোঁ মই 2 টকা কৰি দিলোঁ। তেনেহ'লে মোৰ যিটো উদ্দেশ্য, ল'ৰা ছোৱালী লেখা পঢ়া শিকোৱা বা নিজৰ ঘৰৰ ভৰপূৰৰ কাৰণে যিটো লাগে, মই কেতিয়াও কোনো অৱস্থাতেই, কিন্তু মোৰ বহুত আছে, মই এখন দেখাবলৈ গৈ চেষ্টা কৰা নাই, মোৰ মনতেও সেইটো নাই। মই এনেকৈ কোনোবা ভাল পালে পাইছে, মই কৈছোঁ ভাই এনেকুৱা মানুহ, আমি গাঁৱৰ মানুহ, গাঁৱলীয়া মানুহ যেনেকুৱা আমি দেখি অভ্যস্ত আছে, আমি তেনেকৈ চলি থাকিম। আমি কাৰণ এটা কথা মই চাকৰি থকাৰ মুখামুখিটো শুনিছিলোঁ, যিজনে বেছি বৰফুটানি কৰিব খোজে তেওঁলোকে চব কৰাপ্টেড হয়। এই কৰাপশ্যনত নাথাকিলে বৰফুটানি কৰিব নোৱাৰে। সেই কথাটো মোৰ ভিতৰত, মোৰ মাৰ কথাৰ ভিতৰতে ডাক্তৰ হৈ মানুহৰ সাহাৰ্য কৰিব পাৰিবা, আৰু এইটো বেছি তোমাৰ দেখাবলৈ গ'লে সেইটো তোমাৰ মোৰতো আৰু বেছি টকা লাগে। এইটো কৰি তাৰপিছত আহিলোঁ। তাৰপিছত ইয়াতেতো এটা মই বহুত দিনতো মোৰ ফি বঢ়োৱাই নাই, কিন্তু এই যেতিয়া দেশৰ উন্নতি হ'বলৈ ধৰিলে তেতিয়াৰ পৰা কিন্তু টকাৰ দামটো কমিবলৈ ধৰিলে। যিমান দৰে উন্নতি হৈ আছে এতিয়াও কিন্তু সেইটো চলি আছে। উন্নতি হোৱা মানেই টকাৰ দামটো টকাৰ দাম কমা মানে বস্তুৰ দাম বেছি হয়। তেতিয়া সেইকাৰণে মোৰ বেছিক নেচেচিটি যিবিলাক আছে সেইবিলাকতো চলাব লাগিব। বহুত দিন তাৰ পিছত নাই, এতিয়া নাপাৰিলে উপায় নাই। তেতিয়া ডাক্তৰৰ ফি যেতিয়া 10 টকা হ'ল, মই 5 টকা কৰিলোঁ। তাৰপিছত বাঢ়ি যেতিয়া ডাক্তৰৰ ফি 100 টকা হৈ গ'ল, তেতিয়া মই 50 টকা কৰি ল'বলৈ ধৰিলোঁ। তাৰপিছতে যেতিয়া টকাৰ দাম কমি থাকিল, তেতিয়াতো ডাক্তৰবিলাকেতো তেতিয়া বঢ়াই আছে, 100ৰ পৰা 150 গ'ল, 150 200 গ'ল, এনেকুৱা কৰি ওপৰত উঠি আছে। মই বহুত একেৰাহে 10 বছৰ মই এই 100তে থাকি গ'ল। মোৰ
মোৰ বহুত ৰোগী আছে, তেওঁলোকে কয় আৰে আপুনি চলাই কেনেকুৱা? মই ক'লে কেলৈ মোৰতো চলি আছে, মোৰতো কিবা কাম অটকা নাই। মই ল'ৰা ছোৱালী লেখাপঢ়াত দি দিলোঁ, নিজৰ ঘৰ বাৰী বনালোঁ, মোৰ নিজৰ গাড়ীও আছে, তো মোৰ অসুবিধাটো কি আছে? কাৰণ কেলৈ আমি টকা পাই? কিন্তু 10 বছৰ পিছত যেতিয়া একদম নোৱাৰিলোঁ, এই 2022 ফেব্ৰুৱাৰী মাহৰ পৰা মই 200 টকা পাওঁ। কিন্তু ইতিমধ্যে কিন্তু ডাক্তৰৰ ফি 400-500 হৈ গৈছে। এতিয়াতো মই ৰোগীৰ পৰা শুনো, মই নিজেতো নাজানো, ৰোগীৰ পৰা শুনো ডাক্তৰ তাত গ'লে 500 টকাৰ তলত যাবই নোৱাৰোঁ। তাৰপিছত আৰু কথা আছে, সেইটো আমাৰ ডাক্তৰৰ বিৰুদ্ধে কথা উচিত নহ'ব। মই কিন্তু আমাৰ প্ৰফেচাৰ, মেডিচিনৰ প্ৰফেচাৰ কৈছিল ডেভেলপ ইয়ৰ ক্লিনিকেল মাইণ্ড, ডেভেলপ ইয়ৰ ক্লিনিকেল মাইণ্ড। আজিকালি ডাক্তৰ তাত গ'লে এইটো পৰীক্ষা কৰা, এইটো পৰীক্ষা কৰা। ডাক্তৰে কৈছে না, আমাৰ যিজন প্ৰফেচাৰ কৈছে, তেওঁ কৈছে যে ডেভেলপ ইয়ৰ ক্লিনিকেল, ডেভেলপ ইয়ৰ ক্লিনিকেল মাইণ্ড। তুমি নিজে পৰীক্ষা কৰি বুজাৰ চেষ্টা কৰে, এইটো কৰাৰ বহুত সুবিধা আছে। যেনেকুৱা মোৰ যদি নিজৰ পৰীক্ষা কৰাৰ সেই কেপাচিটি নাথাকে, তেনেহ'লে এইটো কি হৈছে মানে তেওঁ পৰীক্ষা কৰি চাই লোৱা কিয় হয় নহয়। ফলত হয় কি, হয়তো এটা পৰীক্ষা কৰিলে যেখানে কাম হয় তাতে 5টা পৰীক্ষা দিব লাগিব, কাৰণ কোনটোত পৰিৱৰ্তন ঠিক নাই। কিন্তু যদি ক্লিনিকেল মাইণ্ড যদি হয়, ক্লিনিকেল চাইড যদি হয়, তেনেহ'লে তাৰ ঠিক মনত পৰিব যে এইটোৱেই হ'ব লাগে। সেইকাৰণে ওৱান প্ৰিন্সিপল, মই বিশেষকৈ যিবিলাক জেনেৰেল প্ৰেক্টিচৰ ওচৰত যিবিলাক ৰোগী আহে, তেওঁলোকে কেতিয়াও মই 3 দিনৰ আগত কিবা পৰীক্ষা কৰিবলৈ নিদিওঁ। ক'লেও মই নামানো। কাৰণ হ'ল কি, মোৰ মনত হৈছে যে এইটোৱেই হ'ব লাগে, এইটোৱেই হ'ব লাগে বেমাৰটো। সেইকাৰণে মই সেইটোৱে দৰৱ দিম। তাক কৈ দিম যদি 3 দিনৰ ভিতৰত তুমি আৰাম নোপোৱা, তেনেহ'লে মোক ক'বা পৰীক্ষা। সদায় এতিয়ালৈকে মই তেনেকুৱা, এতিয়াও মানুহ পোৱা যায় এনেকুৱা। কাৰণ চাৰিওফালে দেখে, য'তেই যায় খালি পৰীক্ষা টৰীক্ষা দিয়ে। সেইকাৰণে মোৰ ইয়াত যেতিয়া আহে, মই এতিয়াও তেনেকুৱা নাজানো, নাই তোমাৰ কথা শুনি তুমি মন কৰিলে বাহিৰত চিকিৎসা কৰিব পাৰা, কিন্তু তোমাৰ কথা শুনি কিন্তু মই চিকিৎসা নকৰোঁ। মই নিজৰ বিচাৰে যিটো ভাল হ'ব মই কৰোঁ। সেইকাৰণে এনে কোনোবা বেয়া পালেও বেছিভাগ মানুহ কিন্তু মোক ভাল পায়। কাৰণ গৰীব মানুহৰতো আচল চিকিৎসা। মই এনেকুৱা ৰোগী পাইছোঁ, কৈছে বাবা পইচা ক'ত পাম, পইচা দি বচাৰ চেষ্টা কৰিবলৈ যে বাচিলোঁ, কিন্তু খাম কি? সেইকাৰণে মৰিলে মৰি যাম, তো ঝামেলা মিটি যাব। এনেকুৱা মানে বহুত, এটা দুটা নহয়, বহুত পাইছোঁ। সেইবিলাকে মোৰ ওপৰত বেছি ডাক্তৰে, সেইকাৰণে মৰালৈকে মোৰ সেইটো মনে থাকিব। এইবাৰেই চলি আছে। দৰ্শকসকল শুনা পাইছে, আচলতে তেওঁ প্ৰথমতেই কৈছিলে যে মৰাৰ সময়ত কোনো ধন লগত লৈ নাযায়, যিখিনি আৱশ্যক সেই আৱশ্যকখিনিৰ বাবেহে তেওঁ যিকোনো এটা ফিজ লয়। আৰু ইতিমধ্যে শুনা পালে যি পেচেণ্টসকল আহি পেলাই তেখেতৰ ওচৰত কেনেকৈ কয়, নিজ মুখেৰে শুনা পালে। আৰু সঁচাকৈ আজিৰ যুগত ইমানখিনি সময়লৈকে, এটা দশক পাৰ কৰি এতিয়ালৈকে মানৱ সেৱা, চিকিৎসা সেৱা আগবঢ়াই আহিছে। আচলতে প্ৰকৃত চিকিৎসক কোন, এয়াই প্ৰমাণ কৰি থৈ যায়। প্ৰকৃত চিকিৎসকৰ আচলতে যি পাৱাৰ, সেই পাৱাৰ তেওঁলোকৰ দৰে ব্যক্তিসকলেই আচলতে দেখাই থৈ যায়, সমাজত এটা বিশেষ মহৎ লোকৰ দান হিচাপে দি থৈ যায়। গতিকে ছাৰ আৰু এটা কথা ক'ম, আগতে যিহেতু যেতিয়া আপোনালোকে পঢ়া শুনা কৰি আছিলে, MBBS কমপ্লিট কৰিছিলে, সেইটো সময়তো ডক্টৰ পঢ়া মানে বহুত ডাঙৰ কিবা নহয় জানো? সেইটো সময়ত বহুত টান আছিলে এজন ডক্টৰ হৈ পঢ়ি ওলোৱাটো। আৰু আজিকালি যদি চাই, আজিকালি ল'ৰা ছোৱালীবিলাকে কি হয়, আনক দেখি ডক্টৰ হ'বলৈ যায়। কোনো পাৰ্চেণ্টেজো বৰ ঠিক নহয়, বা ধৰি লওক নিজৰ কোনো এইম নাথাকে। যেনেকৈ আপুনি আজি মানুহক সহায় কৰিম বুলি আগবাঢ়ি পেলাই ডক্টৰ পঢ়িলে, চাকৰি বাদ দি। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে, মাক বাপেকে কি কয় যে মোৰ ল'ৰা ডক্টৰ হ'ব লাগে, ডক্টৰ মুঠতে, আৰু সেই ৱৰ্ডটোৰ কাৰণেই পঢ়া শুনা কৰে। সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কি ক'ব আপুনি? কি ক'ম, এইবিলাক ক'লেতো লোকৰ বিৰুদ্ধে ক'ব লাগিব। মই এখন কিতাপ লিখিছিলোঁ, বঙালী কিতাপ। তাৰ নাম আছিল হিৰণ্যময় ঋগ্বেদ। এই যে ব্যতিক্ৰম আছে নহয়, ব্যতিক্ৰম আচাৰ্য যে আছে, ওই ব্যতিক্ৰম সেইটো মই এইটো প্ৰকাশ কৰিছিল। তেওঁ
প্ৰকাশ কৰি ছপা মই অইন জেগাত মই এনেই ভাবিছিলোঁ দিলোঁ, এইটো মোৰ উদ্দেশ্য আছিল, মই ভূমিকাটো লিখিছিলোঁ যে এইটো ব্যাপাৰত একটা কাম আমি সকলোৱে ধৰ্মৰ কথা কওঁ, কিন্তু বেদৰ কথাটো নাই। বেদৰ দোহাই সকলোৱে দিয়ে, বেদ কিন্তু একচুৱেল বেদটো কি সেইবিলাক কিন্তু বেছিভাগ নাজানে, বেছিভাগে নাজানে। আনকি আমি পণ্ডিত পুৰোহিতকো সুধি চাইছোঁ, কিছুমান প্ৰশ্ন দিলোঁ যে এইটোৰ মানে কি, তেওঁ একদম এনেকুৱা কৈছে এতিয়াতো মুস্কিল হ'ল, কাৰণ আমিতো সেইবিলাক বুজিবলৈ যোৱা নাই, আমি বংশ পৰম্পৰা এনেকুৱা কাম চলি আছে, চলাই দিছোঁ। সেইকাৰণে মই ভূমিকাত লিখিছিলোঁ যে মোৰতো সেই শক্তি নাই, তো মই খালি বুজিলোঁ যদি পণ্ডিত ব্যক্তিৰ নজৰে আহে আৰু তেওঁলোকে এইটো কাম কৰে। সেইকাৰণে এই ব্যতিক্ৰমৰ যে এডিটৰ আছিল, তেওঁ মোক ক'লে যে বহুতে কিন্তু আপোনাৰ কিতাপত কৰিছে, কিন্তু মোৰ দুখ হ'ল পইচা চব খৰচ। মই ইয়াত কৰিছিলোঁ, সেইটো তেওঁ ক'লে নাই এনেকুৱা নহয়, বেলেগ নিচিনা, সেইটো মই কৰিলোঁ। মই ছপোৱাৰ খৰচ চব দিলোঁ, যি খৰচ আছে চব পাই পইচা কৰি 43,000 rupees মই দিলোঁ। কিন্তু মই কিন্তু টকাৰ লাভ কৰিবৰ কাৰণে কৰা নাই, মই কৰিব খুজিছোঁ। তেতিয়াতো মানুহৰ মনৰ এটা নিয়ম থাকে, যে এই নিয়মৰ ব্যতিক্ৰম হ'ল সেইটো তথাপিও তেওঁ কেইখনমান কিতাপ মোক দি দিলে আৰু বাকী তেওঁ নি তেওঁ বিকিলে। মই কিন্তু একটা পইচা চোৱা নাই, সেইকাৰণে মই কোৱা নাই, তেওঁকো কোৱা নাই, মোৰ দুখ লাগিল। গতিকেতো অতি সাধাৰণ কথা, নিয়মৰ কথা। আগতে মই চুক্তি কৰি লোৱা নাই, মই কথা বিজনেছ কৰিবলৈ যোৱা নাই এই ব্যাপাৰে। সেইকাৰণে বইটো তাত অসমীয়া এজন সেইটো অনুবাদ কৰিবলৈ আহিছিল, মোৰ ঘৰতে আহিছিল। মই কৈছোঁ ইয়াতে প্ৰফেচাৰ আছিল আপোনাৰ শৰ্মা কি শৰ্মা আছে জানি, পলিটিকেল চায়েন্সৰ প্ৰফেচাৰ আছিল, কৰিছে। তেওঁ মোৰ পৰা 2-3খন বই নপঢ়িছে, কিন্তু তাৰপিছত মনত দুখ লগাৰ কাৰণে বুলি কি কৰিম, মোৰ চেষ্টা ইমান আছিল কৰিম। সেইটো কিতাপত কি প্ৰশ্নৰ কাৰণে নহয়, এইটো পাহৰি এইটো কিতাপ এতিয়া মোৰ প্ৰশ্নটো এইটো বহুত পাহৰি গ'লোঁ। কি প্ৰশ্ন সুধিছিল নহয় মোক? ছাত্ৰ ছাত্ৰী বৰ্তমান তেতিয়া সেইটো জেগাত একটা মই লিখিছোঁ, এই কিতাপত মোৰ আছে, যে আগতে আমাৰ স্কুল পঢ়াৰ উদ্দেশ্য আছিল প্ৰকৃত মানুহ হোৱা, কিন্তু বৰ্তমান যে যুগ পৰিছে তাতে প্ৰকৃত মানুহ হোৱাটো কিবা চেহেৰা নাই, লক্ষণ নাই, গতিকে সকলোৱে চায় টকা ৰোজগাৰ কৰা, মইতো চব টকা মই হৈ গৈছে। এই যে প্ৰশ্নটো কৰিলে নহয়, সেইটো সিহঁতৰ মোৰ কি এডভাইচ? মোৰ কথাটো এইটোৱেই, মোৰ কথা হ'লেতো সিহঁতে বিৰুদ্ধে যাব লাগিব, মোৰ বিৰুদ্ধে আহি যাব, যে মোৰ কথা হ'ল টকাটো লাগেই, কিন্তু সেইটোতো নহয়। প্ৰকৃত মানুহ অকল টকা দি নহয়, চাৰিওফালে মিলাই পেলাই হ'ব লাগিব। তেনেহ'লে নহয়তো প্ৰকৃত মানুহ হোৱা নাযায়। আৰু প্ৰকৃত মানুহ নহ'ব পাৰিলে মানুহৰ অৰ্থ কি? কথা পাইছে নাই? কাৰণ সিহঁতেতো দোষ নাই, অকল মেডিকেলৰ নহয়, অন্যান্য কাৰ সকলোৱে যায় এটা চাকৰি লাগে, চৰকাৰী চাকৰি লাগে, কিবা কাম চাম নকৰি পইচা ৰোজগাৰ কৰিম, হয় নে নহয়? বাস্তৱ কথাটো আমি মুখে যি নকওঁ কিনে, তো সিহঁতৰ কাৰণে অকল মেডিকেলৰ দোষ, সকলোৰে দোষ, শিক্ষাৰ দোষ, এইটো হ'ল শিক্ষাৰ দোষ। কাজেই সেইটো আমি বেলেগ কৰি ক'ব নোৱাৰোঁ, তবে সকলোতো মনত বহুত দুখ লাগে। গুৱাহাটী মেডিকেল কলেজৰ এটা ল'ৰা আছিল ইয়াতে, মই যেতিয়া প্ৰেক্টিছ কৰোঁ, সিহঁতৰ ঘৰত মই প্ৰেক্টিছ কৰিছোঁ, তো এটা ল'ৰাটোক মই মেডিকেল ষ্টুডেণ্ট, তো তাক সুধিছিলোঁ
আমাৰতো নিয়ম আছিল, একদম নিয়ম নহয়, এইটো কম্পালচাৰী আছিল যে সন্ধিয়া সময় যাবই লাগিব। নতুন ৰোগী যিবিলাক ভৰ্তি হ'ব সেইবিলাকৰ হিষ্ট্ৰী ল'ব লাগিব, নিজে তোমাৰ চেষ্টা কৰি জানিব লাগিব তাৰ প্ৰব্লেম কি কি আছে, কি সমস্যাৰ কি তোমাৰ নিজে চিন্তা কৰিব লাগিব। তোমালোকে এইবিলাক কৰা নাই? কি কৈছে আপুনি? এতিয়া ক'লে যে আপোনাক মাৰি আপোনাক ওলাই দিব, অইন ছাত্ৰবিলাকে মাৰি ওলাই দিব। কি পঢ়া? তাৰমানে উদ্দেশ্য হ'ল পঢ়া শুনা নহয়, উদ্দেশ্য হ'ল টকা ৰোজগাৰ কৰা, টকা। সেইটো কৈ অন্যৰ সমালোচনা কৰিতো মই আৰাম নাপাম, কিন্তু মনত দুখ পাওঁ যে মোৰ জানেতো তোমালোকৰ বঙালী পঢ়াৰ অভ্যাস আছে, বঙালী কিতাপ পঢ়াৰ অভ্যাস আছে। বঙালী কিতাপ নহ'লে মোৰ কিতাপ এখন দি দিলোহেঁতেন, বলে পঢ়িছ মোৰ কি বেল, মই ধৰ্মৰ কথা লিখিছোঁ, কিন্তু ধৰ্মটো ঠিক লিখিছোঁ। সেইটো কোনো ধৰ্মৰ ওপৰত কিবা কোৱা নাই, খালি কৈছোঁ যে বেদত যি লেখা ভালদৰে পঢ়িলে গম পোৱা যায় যে কিবা নিয়ম অমুক আচাৰ কৰা সেইটো ধৰ্ম নহয়। ধৰ্মৰ জ্ঞান, বেদ মানেই হ'ল জ্ঞান, বুদ্ধি, জ্ঞান অৰ্জন কৰে। ঠিক আছে, তোমালোকে নাজানা যে নালাগে, মই কৰিলোঁ কথাটো। আৰু কিবা ক'বা? আচলতে নিশ্চয়কৈ দৰ্শকসকল, যিহেতু মই ইতিমধ্যে এই প্ৰশ্নটো কৰিছিলোঁ যে পূৰ্বতে যিসকল আচলতে ছাৰৰ দৰে যিসকল অভিজ্ঞ ডাক্তৰ আছিলে, তেওঁলোকে আচলতে মানুহৰ বাবে সেৱা আগবঢ়াবৰ বাবে ডাক্তৰী বনিছিলে। কিন্তু আজিকালি একাংশ বৰ্তমান যুগটো এনেকুৱা হৈ গৈছে যে পিতৃ মাতৃয়ে আচলতে ফেশ্বন হৈ গৈছে, মোৰ সন্তান ডক্তৰ, মোৰ সন্তান ইঞ্জিনিয়াৰ। গতিকে সেইটো দিশত গৈ আচলতে ভৱিষ্যতৰ বাবে এয়া এক বেয়া ফল বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ। সকলোকে কোৱা নাই, একাংশৰ কথা কৈছে। একাংশই আজিকালি দেখাক দেখি ডক্তৰ হ'বলৈ যায়, কিন্তু আচল ডক্তৰী কি হয়? মানুহৰ ডক্তৰ মানেই আচলতে চিকিৎসা সেৱা, প্ৰতিগৰাকী লোকৰ প্ৰতি জনা চিকিৎসা সেৱাই আচলতে মানৱ সেৱা। গতিকে সেই সেৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতিগৰাকীয়ে আচলতে সন্তানে সেই দিশত আগবাঢ়ি যাব লাগে। গতিকে এই এপিছডটো অতিকৈ গুৰুত্বপূৰ্ণ, আৰু এইখিনিতে এটা বাণিজ্যিক বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম অনুষ্ঠানৰ মাজলৈ। উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ, আৰু একদম শেষৰটোৰ প্ৰশ্ন, কিয়নো আচলতে ছাৰৰ পৰা আমি যথেষ্টখিনি সময় লৈছোঁ। গতিকে এইখিনি সময় আমাক যে দিলে, মূল্যৱান সময়খিনি, আচলতে সেয়া আমাৰ বাবে সৌভাগ্য। তাৰ মাজতে শেষৰটোৰ প্ৰশ্ন, যিহেতু আপোনালোকৰ সেই দিনৰ চিকিৎসা সেৱা, বৰ্তমান চিকিৎসা সেৱাৰ মাজত পাৰ্থক্য আপুনি কি দেখা পাইছে? আগৰ ডক্তৰসকলৰ মাজত আৰু বৰ্তমানৰ ডক্তৰসকলৰ মাজত পাৰ্থক্য কিবা দেখা পায়নে? সেই কথাটো মই কৈ গ'লোঁ আগৰ ডক্তৰ চাব যে নিজে প্ৰথম অসুবিধাটো হ'ল এইটো আপোনাৰ ৰোগীৰ অসুবিধা, অন্য নহয়। ডাক্তৰে নিজৰ সম্বন্ধে যদি জ্ঞান নাথাকে তেনেহ'লে বেমাৰটো ক'ৰ পৰা আহিছে তো ক'ব নোৱাৰিব। ফলত হ'ব কি, ডাক্তৰ এজন আহিছে, কৈ দিলে তুমি এইটো পৰীক্ষা কৰা, তো পৰীক্ষা কৰি পালে দিয়াকৈ ডাক্তৰ কি উত্তৰ পোৱা নাই। তো ডাক্তৰ চিন্তা ভাৱনা কৰি গ'লে, আচ্ছা বাৰু এক কাম কৰা, একজন হাৰ্টৰ ডাক্তৰ ক'ত দেখাই দিয়ে, হা, তেওঁ ৰেফাৰ কৰিলে হাৰ্টৰ ডাক্তৰ। তো হাৰ্টৰ ডাক্তৰে পৰীক্ষা টৰীক্ষা ক'লে, নাহে এইটো হাৰ্টৰ বেমাৰ নহয়, তুমি অমুক ডাক্তৰক দিয়ক। মোৰ এজন ৰিলেটিভ হৈছে, তেওঁ ঢুকাইছে, তেওঁ নিজৰ অভিজ্ঞতা, তেওঁ 4জন ডাক্তৰ, হোজাইত ঘৰ, হোজাইত ফুজি হাস্পাতাল নেকি, একটা ডাঙৰ হাস্পাতাল আছে, তাতে ক'লে হাৰ্টৰ বেমাৰ। তো ইয়াতে আহিল, ইয়াতে আহি মোক ক'লে মই কি কৰোঁ। মই ক'লোঁ তাতে স্পেচিয়েলাইজ কৰিছে যেতিয়া হাৰ্টৰ ডাক্তৰ দেখাবৰ কাৰণে, তো হাৰ্টৰ ডাক্তৰ একজন দেখুৱাই দিয়া। মই নাম চাম কোৱা নাই। তো তেওঁৰ নিজৰ জোঁৱাই থাকে ইয়াতে, এই আমাৰ ওচৰতে। তেওঁ ক'লে একজন ডাক্তৰ নাম, মই কাৰো নাম নকওঁ হা, একজন ডাক্তৰৰ নাম ক'লে, ডাঙৰ ডাক্তৰ, বহুত নাম ক'লে। তেওঁ ক'লে হাৰ্টৰ ডাক্তৰ, এওঁ ভাল, এওঁ দেখাই দিয়া। তো তেওঁ এটা গ্ৰুপ চেম্বাৰ,
কেইবাজনো ডাক্তৰ সেইটো চেম্বাৰত বহে। তো তেওঁ পৰীক্ষা কৰিলে এবাউট 20,000 মান তেওঁ খৰচ হ'ল। 20,000 খৰচ হোৱাৰ পিছত তেওঁ ক'লে না তুমি অমুকক দেখুৱা, একই সময়ত বহে তেওঁ দেখুৱা। তেওঁ আৰু 10,000 টকা মান খৰচ কৰিলে, কৰি ক'লে না তুমি এওঁক দেখুৱা। তেতিয়া তেওঁ মোৰ ইয়াতে আহিলে। মই ক'লোঁ স্পেচিয়েলিষ্টক বাদ দিয়াচোন, তুমিও মোক জেনেৰেল প্ৰেক্টিছৰ এজনৰ কথা কৈ দিলোঁ, MD ডিগ্ৰীধাৰী। আচলতে নিজৰ আত্মীয়জনৰ ভিতৰত চিকিৎসা কৰিব নালাগে, ভুল ত্ৰুটি হ'লে পিছত অসুবিধা হয়। তেওঁ স্পেচিয়েলিষ্ট নহয়, MD ডিগ্ৰীধাৰী ডাক্তৰ এজন। তেওঁ তাত গ'লে 7 দিনৰ ভিতৰত সি ভাল পাই গ'ল। ডু ইউ আণ্ডাৰষ্টেণ্ড দ্য ডিফাৰেঞ্চ? যদি এই MBBS ডাক্তৰ তেওঁৰ যদি নিজৰ বেছিক জ্ঞান থাকিলেহেঁতেন, তেওঁতো চিকিৎসা কৰিব পাৰে কোনো নাপাৰে, প্ৰথমে ডেফিনেটলি ধৰিলেহেঁতেন এইটো ইয়াৰ পৰা আহিছে। এই যে মোৰ প্ৰফেচাৰ কৈছিল ডেভেলপ ইয়াৰ ক্লিনিকেল আই, সেইটোতো নাই। দিছ ইজ দ্য মেইন ডিফাৰেঞ্চ। কাজে মোৰ ধাৰণা, এতিয়াও মোৰ ধাৰণা, মই নিজে মইতো সাধাৰণ মানুহ মোৰ কথা শুনিবলৈ কোনে যায়। মোৰ নিজে নিজে ধাৰণা, আজিকালিতো কোৰ্চটো বহুত ব্যাপক হৈ গৈছে। অৰিজিনেলি MB ডিগ্ৰী যেতিয়া আছিল তেতিয়া 6 বছৰৰ ডিগ্ৰী আছিল। তাৰপিছত আমাৰ সময় সেইটো কৰিলে 5.5 বছৰ, 6 বছৰ ঠাইত 5.5 বছৰ কৰিলে। 5.5 বছৰ কৰিলে 5 বছৰ ৰেগুলাৰ কোৰ্চ, আৰু 6 বছৰটো আছিল PRC, প্ৰি ৰেজিষ্ট্ৰেশ্যন ক্লিনিকেল এটেণ্ডেঞ্চ। সেইটো চব বিভাগেৰি 2 মাহ কৰি এনেকুৱা আছিল। বৰ্তমান কোৰ্চত কি আছে? বৰ্তমান কোৰ্চত 4.5 বছৰ, 4.5 বছৰ পিছতে পাছ, তেতিয়া জুনিয়ৰ মেডিকেল অফিচাৰ বুলি চৰকাৰী টেম্পৰেৰী চাকৰি কৰিব পৰা যায়। মোৰতো ইমান জ্ঞানো নাই আৰু ইমান ডিগ্ৰীও নাই যে মানুহে মোৰ কথা দাম দিব, কিন্তু মোৰ ধাৰণা সেইটো ডিগ্ৰী কোৰ্ছে বছৰ কমাই লাভ হোৱা নাই। মোৰ ধাৰণা 4.5 বছৰৰ ঠাইত অন্ততঃ 6 বছৰ কৰা উচিত ডিগ্ৰী কোৰ্চটো। হ'লে কি সেই সকলো ব্যাপাৰীটো নজৰ দিব পাৰিব, ভালদৰে কৰিব। এটলিষ্ট হি উইল ন' ছামথিং এবাউট এভৰিথিং। সব কিছু তো কাৰ্য আৰু কাৰণ বুলি বস্তু থাকে, এটা ৰিলেশ্যনশ্বিপ থাকে। কাৰণ মোৰ ধাৰণা আজিকালি কাৰণ ইমান বাঢ়িছে এই মেডিকেল এডুকেশ্যনটো, কিন্তু যদি বেছিক নলেজটো যদি পাক্কা হৈ থাকে, তাৰপিছত যিকোনো বেপাৰী যদি স্পেচিয়েলিষ্ট হয়, হ'লেও যদি তাৰ স্পেচিয়েলিটিৰ মধ্যে নপৰে, সে সব লগে লগে বুজি পাব যে এইটো এই ডিপাৰ্টমেণ্টত যাব। এনেকুৱা নহ'ব আচ্ছা অমুক কিছু তমুক তেনেকুৱা নহয়। কিন্তু সেই জিনিসটো নাই, কাৰণ তাৰতো বেছিক নলেজ নাই। বেছিক নলেজ কিবা নাই। বেছিক নলেজৰ যি ছাবজেক্টবিলাক আছে সেইবিলাক ক্ষেত্ৰত একচুৱেল চিকিৎসা নহয়, কিন্তু চিকিৎসাৰ বেচিছ কিন্তু এইটো এনাটমিৰ বেচিছ যদি নাথাকে, ফিজিঅ'লজিৰ বেচিছ যদি নাথাকে, বায়'কেমিষ্ট্ৰিৰ বেচিছ যদি নাথাকে, তেনেহ'লে কিবা কৰিব নোৱাৰিব, কিবা বুজিব নোৱাৰিব। সকলোৱে লেবৰেটৰীৰ ওপৰত নিৰ্ভৰশীল থাকিব। গতিকে মোৰ হিচাপততো এটা মোৰ কথা কোৱা উপযুক্ত নহয়। আই এম নট এ ফিট পাৰ্চন, প্ৰপাৰ পাৰ্চন টু গিভ অপিনিয়নছ লাইক দিছ। কিন্তু মোৰ বিচাৰ যে বেছিক নলেজটো আৰু ক্লিয়াৰ হোৱা হৈছে। আৱশ্যক হ'লে আৰে এদিকে এনেইতো ডাক্তৰী যে পঢ়ে আজিকালি কিমান সময় লাগে, তাৰপৰা ডিগ্ৰী ল'লে, তাৰপৰা MD ল'লে, তাৰপৰা DM ল'লে, আৰুতো
7-8 বছৰটো কমচে কম লাগেই লাগে সেইকাৰণে মোৰ ধাৰণা মোৰ যিটো বুদ্ধি মোৰ আছে সেইটো বুদ্ধিৰ বিচাৰ মই ধাৰণা কৰোঁ হোৱাট ইজ দ্য হাৰ্ম ইন ইনক্ৰিজিং 2 years কোর্স ইন বেসিক এডুকেশন ফলে হ'ব কি পিছতটাও কম ডিফিকাল্ট হ'ব আৰু সকলো ফালে নলেজটো থাকিব আচলতে হয় খুব সুন্দৰ কথা কৈছে আচলতে যেহেতু ছাৰে ক'বৰ দৰে আচলতে পূৰ্বতে যিটো পাঠ্যক্ৰমৰ দীঘলীয়া এটা সময় আছিলে সেই সময়টোতে হ্ৰাস কৰিছে এটা খুবেই কম সময় কৰিছে আচলতে এগৰাকী ডক্টৰ হিচাপে ওলাই আহিবলৈ যি তেওঁলোকৰ আচলতে বেছিক নলেজখিনি বা পাঠ্যক্ৰমটো যিমান বছৰে সেই পাঠ্যক্ৰমটো এতিয়া কম কৰি দিছে গতিকে আজিকালি হয়তো এইবিলাক কাৰণতে আচলতে আমি বাতৰি প্ৰকাশ কৰি থাকোঁ শুনা পাওঁ আজিৰ অসমতে হওক বা অসমৰ বাহিৰতে হওক বহু লোকে ভুল চিকিৎসাৰ বলি হয় ৰং ট্ৰিটমেণ্টৰ কাৰণে বহু লোকে ইতিমধ্যে মৃত্যুমুখতো পৰিছে এনেকুৱা বহুকেইটা আমাৰ অসমতো এক্সাম্পল আছে আৰু আজি কেইদিনমানৰ পূৰ্বেও দেখা গৈছিলে যে হুজাইত আচলতে এনে ঘটনা সংঘটিত হৈছিলে ভুল চিকিৎসাৰ বলি হৈ আচলতে পৰিস্থিতি খুবেই বেয়া হৈ গৈছিলে গতিকে এই ধৰণৰ আচলতে সমস্যাবোৰ কিয় বাঢ়ি গৈছে সমাজত সেই যাৰ বাবে হয়তো চাগে আজিকালি পঢ়াৰ যি এটা ডিগ্ৰী লোৱাৰ বাবে আচলতে প্ৰত্যেকগৰাকী লোকে ডিগ্ৰীটোৰ পিছতে দৌৰি আছে কিন্তু তেওঁলোকৰ যি মূল চিকিৎসাৰ যি মূল শিক্ষাখিনি সেই শিক্ষাখিনিত যে নিজকে ব্ৰতি ৰখা নাই গতিকে এইসকল আচলতে মনোৰঞ্জন ছাৰৰ দৰে যিসকল আচলতে অভিজ্ঞ চিকিৎসক তেওঁলোকৰ পৰা আমি শিকিবলগীয়া বহুখিনি আছে গতিকে সমাজৰ বাবে আজি এক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আজি আমি সঞ্জীৱনীৰ এই বিশেষ প্ৰগ্ৰেমটো এটা ব্যতিক্ৰমীভাৱে আগবঢ়াইছোঁ গতিকে এতিয়াও শেষত মই এটা ক'ব বিচাৰিম যদি আপুনিও আচলতে যিকোনো বেমাৰত ভুগি আছে তেন্তে ছাৰৰ ওচৰত ট্ৰিটমেণ্ট কৰিব পাৰে আৰু ইতিমধ্যে ক'লোঁ যে ছাৰে যদি আপোনাৰ তাত যদি কোনোবা ডক্টৰৰ ওচৰত আপোনাৰ ফিজ হৈছে 500 টকা ছাৰে তাৰ সদায় আধা দাম লয় যোনে যেনেকৈ পাৰিছে মানুহক সহায়ৰ বাবে হয় না এইটো নকৰোঁ মোৰ বয়স ইমান বেছি মই নতুন কৰি সঁচাকৈ মোৰ শক্তি নাই এইটো ৰেফাৰেঞ্চ কৰিব নালাগে এইটো ৰেফাৰেঞ্চ কৰিব নাই মই একদম কোনো এইবিলাক যে কৰোঁ কাৰণ ইহঁতৰ একেৰাহে 50 বছৰৰ সম্পদ 3 জেনেৰেশ্যন 4 জেনেৰেশ্যন আছে সেইকাৰণে চাই থাকোঁ কিন্তু নতুনকৈ চিন্তা কৰা কাৰণ পাহৰি যাওঁতো মনত নাথাকে এইটো উচিত নহয় আচলতে ছাৰে এইখিনিতে এটা কথা ক'লে তেখেতে আচলতে তেওঁ কৈছে যে মোৰ যথেষ্ট বয়স হৈ আহিছে গতিকে তেওঁ আচলতে আগৰ সেই দিনবোৰ নাই যে তেওঁ আজি ফিজিকেলি ষ্ট্ৰঙো হৈ থকা নাই গতিকে তেখেতে আচলতে মই যিহেতু ক'লোঁ যে আপোনালোকে ট্ৰিটমেণ্টৰ বাবে আহিব পাৰে আচলতে ছাৰে তাৰমানে তেখেতে এইটো বয়সতো যথেষ্টখিনি পৰিমাণে আচলতে সেৱা আগবঢ়াই যে আছে সেয়ে আমাৰ বাবে যথেষ্ট তেওঁ আচলতে সেইবাবেই ক'লে তেনেকৈ কিয়নো তেওঁ এটা মানুহৰ বয়সৰ সীমা থাকে গতিকে তেওঁ আচলতে আজি ইমানখিনি বয়স এটা দশক গৰকি গ'ল তথাপিও তেওঁ মানুহৰ বাবে মানুহে ৰিকুৱেষ্ট কৰাৰ বাবে তেওঁ আচলতে সেৱা আগবঢ়াই আছে গতিকে তেখেতে আচলতে সেইখিনিয়ে কৈছে যে তেওঁৰ সুবিধা নহয় তেওঁৰ বাবে ইমানখিনি পেচেণ্ট হোৱাৰ গতিকে দৰ্শকসকলক খালি আমি মানে জনাব বিচাৰিছোঁ যে সমাজৰ বাবে এটা বাৰ্তা এনেকুৱা যি মনোৰঞ্জন ছাৰৰ দৰে যাতে আৰু এনেকুৱা ডক্টৰ বৰ্তমান যুগত প্ৰয়োজন হৈছে গতিকে নতুন প্ৰজন্মৰ মাজত যদি এনেকুৱা এজন অভিজ্ঞ ডক্টৰৰ আদৰ্শ গ্ৰহণ কৰি সমাজৰ বাবে ওলাই আহে সেয়ে আমাৰ আশা গতিকে শেষত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে দৰ্শকসকল আমি এতিয়া সঞ্জীৱনীৰ পৰা বিদায় ল'ব লাগিব পৰৱৰ্তী সময় চাই থাকিব সঞ্জীৱনী সুন্দৰ স্বাস্থ্য দীৰ্ঘ জীৱন ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী